হয়, সন্মুখত লোকসভা নিৰ্বাচন আৰু কেইটামান দিনৰ পিছতে আমাৰ লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হ'ব। মই এতিয়া উপস্থিত আছোঁ আমাৰ গোৱালপাৰা জিলাৰ পশ্চিমা অঞ্চলৰ ৰাখালডুবি অৰ্থাৎ গোৱালপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত ৰাখালডুবি অঞ্চল। আৰু এই ৰাখালডুবিৰ পৰা সুদূৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চল কেইবাখন গাঁও সংলগ্ন এখন চৰ আছে। আৰু এই যিটো ব্ৰহ্মপুত্ৰৰ খুঁটি, এই ব্ৰহ্মপুত্ৰ খুঁটিত এখন দলং আছে। অৰ্থাৎ এই চৰা অঞ্চলৰ লগত সংযোগী আৰু এই ৰাখালডুবি বা পশ্চিমা অঞ্চলৰ যিখিনি পশ্চিম সমষ্টিৰ লোকৰ যিখিনি সংযোগী এখন খুঁটিটোৰ মাজত এখন দলং আছে। প্ৰথমতে মই এই দলংখনৰ পৰিৱেশ দেখুৱাবলৈ মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ জনাইছোঁ। আৰু এইখনে হ'ল দলং, যিখন দলং আমাৰ এখন আচৰিত দলং বুলি ক'লেও নিশ্চয় ভুল কৰা নহ'ব। দলংখন এনেধৰণে পৰি আছে যে দুয়োফালে একো নাই, মাত্ৰ কাঠৰ কেইটামান খুঁটা আৰু লৰ কেইটামান কি বুলি কয় সেইটো জয়েছ আছে। আৰু এই জয়েছৰ ওপৰত কেইডালমান কাঠ আছে আৰু দীৰ্ঘদিনৰ পৰা এনেকুৱা আছে। আৰু এই সম্পৰ্কত কিছু আমাৰ এই দলংখনৰ সম্পৰ্কত কিছু কথা আমি জানিবলৈ আমি চেষ্টা কৰিম। আচলতে ইয়াত কিছু সংখ্যক লোক আছে, ৰাখালডুবি অঞ্চলৰ লোক আছে, চৰা অঞ্চলৰ লোক আছে। আচলতে এই দলংখন কেতিয়াৰ পৰা এনেধৰণে এই অৱস্থাত পৰি আছে সেই তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। মই পোনে গৈছোঁ। আচলতে এই যিখন আমি দলং দেখিছোঁ, অৰ্থাৎ চৰাঞ্চলৰ সংযোগী যিটো ৰাখালডুবিৰ মাজত যিখন আমাৰ ব্ৰহ্মপুত্ৰৰ খুঁটিৰ মাজত যিখন দলং আছে, এই দলংখন কেতিয়াৰ পৰা এনেকুৱা অৱস্থাত আছে? হয়, আজি আপোনালোক আহিছোঁ। প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰায় 4-5 বছৰমান আগৰে মোটামুটি আপোনাৰ 17-18 চনত নেকি এই দলংখন 19 চনত হয়, 19 চনত দলংখন ষ্টাৰ্ট হৈছিল। আমাৰ যিটো চৰ অঞ্চলৰ বৃহত্তৰ চৰ অঞ্চলৰ ৰাইজে আমি উপকৃত হ'ম বুলি ভাবিছিলোঁ। কিন্তু কথাটো হ'ল যে কাম ষ্টাৰ্ট হোৱাৰ 1-2 বছৰমান পিছতেই কামখন হঠাৎ বন্ধ হৈ গ'ল। কিহৰ কাৰণে বন্ধ হৈ গ'ল আমি নাজানো। আমি স্থানীয়ভাৱে ৰাইজে আমি স্থানীয় বিধায়ক আদি কৰি বহুখিনি খবৰ চবৰ ল'লোঁ, একো নাপালোঁ, একো নাপালোঁ। কিন্তু আমাৰ এই বৃহত্তৰ অঞ্চলত আজি 4-5টা ইয়াতে গাঁও আছে। মোটামুটি এটা জিপি ধৰা হ'ল, এটা জিপি ৰামহৰি জিপি আছে চৰাঞ্চলৰ। এই জিপিৰ ৰাইজৰ ল'ৰা ছোৱালীসকলে আজি এইখন ৰাস্তাৰে এইখন নদী হতা হয়, এইখন ইয়াতে পাৰ হৈ স্কুলত যাব লাগে। আমাৰ ইয়াতে গোটেইকেইটি স্কুল আমাৰ এই অঞ্চলেৰে। গতিকে এই সৰু ল'ৰা ছোৱালী, এই বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ ইয়াতে যাওঁতে বহুত অসুবিধা হৈ আছে। আমি কেইবাবছৰ ধৰি চৰকাৰ আৰু কেনেকৈ পাৰাপাৰ হয় মানুহবিলাক? পাৰাপাৰ এতিয়া আমাৰ সৰু নাৱেদি পাৰ হয়। এতিয়া যেতিয়া পানী বেছি বাঢ়ি যায়, এতিয়া বহুত ভয়ংকৰ অৱস্থা হয়। আমাৰ বহুত ভয় লাগে। আৰু ইয়াতে এক্সিডেণ্ট হৈ মানুহৰ মৃত্যু হৈছে। আমাৰ সৰু এটা কণমানিৰ মৃত্যু হৈছে এই নাও দুৰ্ঘটনা হয়। এইটো কেইবছৰমান আগতে। তাৰপিছতে এই দলংখনৰ স্থানীয় বিধায়ক আহি এইখন উদ্বোধনী কৰি থৈ যোৱাৰ পিছত আমাৰ এইখিনি কাম ইতিমধ্যে হোৱাই নাই। অলপখিনি কাম হোৱাৰ পিছত কামখিনি এতিয়া বন্ধ হৈ গৈছে। এতিয়া আমি অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আমাক এই দলংখন পুনৰ আমাৰ নিৰ্মাণ কৰি আমাক এই বৃহত্তৰ অঞ্চলৰ ৰাইজক যাতে আমি সুখী কৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। এইখিনি আচলতে যিটো অঞ্চলত আছোঁ আমি, এই অঞ্চলটো কোন সমষ্টিত পৰে? আচলতে লোকসভা সমষ্টি কোনটো পৰে? লোকসভা এতিয়া ধুবুৰী ধুবুৰী লোকসভা সমষ্টিত পৰে। MP গৰাকী, সাংসদগৰাকীয়ে? সাংসদ হৈছে আমাৰ বদৰুদ্দিন আজমল, আৰু আমাৰ বিধায়ক হৈছে আলহাজ আব্দুল ৰছিদ মণ্ডল, গোৱালপাৰা পশ্চিম সমষ্টি। তেওঁলোকে এই সম্পৰ্কত কোনো গুৰুত্ব দিয়া নাই নেকি? নাই, দিয়া নাই। আমাৰ যে ইমান দিনৰ যি এই অসুবিধা, ইহঁতক বাৰ জনোৱাৰ পিছতো সিহঁতে কয় যে ঠিকাদাৰে কাম কৰা নাই। আকৌ কোনোবাই কৈছে ঠিকাদাৰে বোলে পইচা উঠাই লৈছে। এনেকুৱা কথা বতৰা আহি থাকে। আমি কেনেকৈ জানিম? সেইখিনিতে ওপৰ মহলাহে জানে। কাৰ ভুলৰ কাৰণে আজি আমি ভুগিব লগা হৈছে সেইটো আমি নাজানো। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এইখন চৰকাৰ শূন্য সহনশীলতাৰ চৰকাৰ। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, লগতে বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ কামখিনি অতি সোনকালে কৰি দিয়ে, যাতে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতে সুবিধা হয়, তাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ। হয়, এটা কথা ক'ব লাগিব, কিন্তু এইটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যিটো এই অঞ্চলত যিখন দলং আছে, এই দলংখন কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক গুৰুত্ব নিদিয়ে বুলি অভিযোগ কৰিছে। আৰু কিছু সংখ্যক আমি আৰু 2-1জনৰ পৰা জানিব বিচাৰিম। কোনে ক'ব আচলতে এই সম্পৰ্কত? কোনোবাই ক'ব নেকি? কোনোবাই ক'ব? আপুনি ক'ব? আমাৰ ধুবুৰী লোকসভাৰ সাংসদ মাননীয় বদৰুদ্দিন আজমল সাহেব ঠিকেই আমাৰ ধুবুৰী সাংসদ, কিন্তু কাম কৰে হোজাইত। আমাৰ ইয়াতে কাম একো নকৰে। যিমানখিনি কাম কৰিব লগা আছে ই হোজাইত কৰে।
গতিকে আমাৰ ইফালে একো কাম কৰা নাই আজমল চাহাবে। নিশ্চয় তেওঁলোকে কৈছে যে এই অঞ্চলত একো কাম কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। গতিকে এই সম্পৰ্কত আৰু কোনোবাই কিবা ক'ব এই সম্পৰ্কত, এই দলংখনৰ সম্পৰ্কত কোনোবাই ক'ব নেকি? বহুত মানুহ আছে, ক'ব নেকি? ক'ব দুআষাৰ ক'ব, কি ক'ব আপুনি বৰ্তমান কি দাবী কি জনাব এইটো সম্পৰ্কত? মই এটাই দাবী জনাওঁ, তাৰমানে আমাৰ যিখিনি অসুবিধা হৈছে সেই অসুবিধাটো মানে চৰকাৰে মানে এই ব্ৰিজটো কৰি দি আমাক উপকৃত কৰে যায়। হয়, এইটোৱে দাবী আমাৰ। নিশ্চয়কৈ ক'ব লাগিব যে যিখন দলং অৰ্থাৎ এইখন হেৰি যিটো চৰা অঞ্চলৰ লগত সংযোগী যিখন দলং, এই গোৱালপাৰা পশ্চিমা অঞ্চলৰ এইখন ৰাখালডুবি অঞ্চলত গোৱালপাৰা পশ্চিমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন আজি দীৰ্ঘ বছৰ ধৰি এনেধৰণে পৰি আছে। আৰু তেওঁলোকৰ বিধায়ক আহিছে, MP আহিছে, তেওঁলোকে কিন্তু এইখনৰ গুৰুত্ব দিয়া নাই। আৰু তেওঁলোকে ৰাইজে দাবী জনাইছে যে অতি সোনকালে এইখন দলং যিখন দলং আছে এই দলংখন ব্যৱস্থা মেৰামতি কৰিব লাগিব, নিৰ্মাণ কৰিব লাগিব। তেওঁলোকে দাবী জনাইছে অতি সোনকালে তেওঁলোকে যাতে এই দলংখন মেৰামতি কৰে।